হয় আজি মাইনকাছাৰ কালাপানী সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন আৰু এই সাধাৰণ নিৰ্বাচন দুপৰীয়া 12 বজাৰ লগে লগে আৰম্ভ হৈছে আৰু ইতিমধ্যে দেখা গৈছে চাৰিওফালৰ পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ কিন্তু ইতিমধ্যে যিসমূহ ভোটাৰ আছে আহিছে কালাপানী মধ্য ইংৰাজী বিদ্যালয়ত কিন্তু এই ভোটদান আৰম্ভ হৈছে। আমি দা নিউজ প্লাছৰ দৰ্শকসকলক চাৰিওফালৰ দৃশ্যখিনি এবাৰ দেখাবলৈ চেষ্টা কৰি আছো। যেহেতু দেখা গৈছে যে দুপৰীয়া 12 বজাৰ পৰা যে ভোট আৰম্ভ হৈছে 15 জনকৈ প্ৰাৰ্থীকে নিৰ্বাচিত কৰা হ'ব, অংশীদাৰীসকলে নিৰ্বাচিত কৰিব, যাৰ বাবে এনেদৰে দেখা গৈছে যে চাৰিওফালে মানুহ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এনেদৰে ওলাই আহিছে। দা নিউজ প্লাছৰ দৰ্শকসকলক পোনে পোনে সমগ্ৰ দৃশ্যখিনি এবাৰ দেখাবলৈ চেষ্টা কৰি আছো, চাৰিওফালৰ দৃশ্যখিনি এবাৰ দেখাবলৈ চেষ্টা কৰি আছো যে আচলতে ৰাতিপুৱাৰ পৰা দেখা গৈছে এনেদৰে কালাপানী সমবায় সমিতিৰ যি অংশীদাৰী আছে অংশীদাৰীসকলৰ মাজত কিন্তু হেতা অপৰা লাগিছে, কিয়নো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব কালাপানী সমবায় সমিতিৰ মাজত। এয়া হৈছে একেবাৰে গ্ৰাউণ্ড ৰিপৰ্ট। আমি দা নিউজ প্লাছৰ দৰ্শকসকলক চাৰিওফালৰ পৰা পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰি আছো যে আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰি আছো। এগৰাকী প্ৰাৰ্থীক আমি দেখা পাইছো, আমি মন্তব্য ল'বলৈ চেষ্টা কৰি আছো যিহেতু দুপৰীয়া 12 বজাৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে, ভোটদান আৰম্ভ হৈছে আৰু প্ৰথমে তেওঁলোকৰ সাধাৰণ যি সভা আছিল সভা অনুষ্ঠিত কৰাৰ পিছতে কিন্তু দেখা গৈছে যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। প্ৰাৰ্থীগৰাকীৰ পৰা পোনে পোনে কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম, কেনেকুৱা পৰিৱেশ পাইছে। ধন্যবাদ আপোনাৰ নিউজ চেনেলক। প্ৰথমে মই আমাৰ আজি যিবিলাক কালাপানী সমবায় সমিতিৰ আমাৰ ভোট চলি আছে, আমাৰ যিবিলাক ভোটাৰসকল আহিছে সিহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছো। ৰাতিপুৱা আমি 7 বাজি আহিছো, অহাৰ পিছত আমাৰ এজিএম হল, এজিএম হওঁতে আমাৰ 12 বজালৈকে আমাৰ এজিএম হল, তাৰপিছত আমাৰ এতিয়া 12 বজাৰ পৰা আমাৰ ভোটিং আৰম্ভ হৈছে। গতিকে ভোটিঙত আমাৰ যথেষ্ট সঁহাৰি পাইছো, মানুহে ৰাইজে বহুত আহিছে আমাক ভোট দিয়াৰ কাৰণে। গতিকে আমি এটা আশা কৰিছো যে নিশ্চয় এইবাৰ আমাৰ ভোট সুন্দৰভাৱে হ'ব, ইয়াত কোনো খেলি মেলি নহয় আৰু আমাৰ প্ৰাৰ্থীবিলাক আমাৰ দলীয় প্ৰাৰ্থীবিলাক জয়লাভ কৰিব বুলি মই আশাবাদী। এতিয়া অলৰেডি 15 আমাৰ কালাপানী সমবায়ত 15টা পদ হয়, তাৰ ভিতৰত 2টা অলৰেডি আমাৰ ওমেন যেটা ৰিজাৰ্ভেশ্যন আমাৰ দলৰ পৰা পাৰ হৈছে, এজিবি দলৰ পৰা পাৰ হৈছে আৰু এতিয়া বাকী 13টা পোৰ্টফলিঅ'ৰ কাৰণে নিৰ্বাচন ভোট চলি আছে। 15টাৰ কাৰণে ভোট চলি আছে। এই 13টাত এজন ST ৰিজাৰ্ভেশ্যন আছে আৰু বাকী আমাৰ জেনেৰেল আছে 12 জন। এইটো আৰু আজি নিৰ্বাচন আমি আমাৰ গ্ৰুপ হয়তো এজিপি আৰু AIUDF আমি দুটা এলায়েন্স কৰিছো। এই এলায়েন্সৰ আমি 100% আশাবাদী আমাৰ 11টা জিকিব। আচলতে আশাবাদী হৈছে যিহেতু নিৰ্বাচন আজি অনুষ্ঠিত হৈ আছে, সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে, তেওঁলোকে আশাবাদী যে তেওঁলোকে কালাপানী সমবায় সমিতি আকৌ দখল ল'ব। এটা কথা ক'বলৈ যে যোৱাবাৰ যিটো কালাপানী সমবায় সমিতি নিৰ্বাচন আছিল তেওঁলোকৰ দখলত আছিল, আকৌ কিন্তু তেওঁলোকে আশাবাদী হৈ পৰিছে। আমি আৰু কিছু মন্তব্য ল'বলৈ চেষ্টা কৰা আছে, আমি ভোটাৰৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যে আচলতে তেওঁলোকে কেনেকুৱা পৰিৱেশ পাইছে, আপোনালোকে যিহেতু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে, পৰিস্থিতি আৰু পৰিৱেশখিনি কেনেকুৱা পাইছে, কি ক'ব এই বিষয়ে? পৰিস্থিতিটো মই নিজেও যোৱা 2টা টাৰ্ম নিৰ্বাচন কৰিছো কালাপানী ছচাইটিৰ, কিন্তু এইবাৰৰ নিচিনা পৰিস্থিতি হোৱা নাই। এইবাৰ মানুহ উৎসাহিত হৈছে, এইবাৰ মানুহ নতুনত্ব বিচাৰিছে। কেনেকুৱা পাইছে যিহেতু আপুনি নিজে ভোটাধিকাৰ সাব্যস্ত কৰি আহিলে, ভিতৰৰ পৰিৱেশখিনি কেনেকুৱা? আপোনালোকে এটা দিন মাজত আছে, একদিন পিছতে কাউন্টিং হ'ব 31 তাৰিখে। ৰাইজৰ কি উৎসাহ কি উদ্দীপনা আপোনালোকে গম পাই যাব। 31 তাৰিখে জল পটপট হৈ যাব। আমাৰ নেতৃত্বত এইবাৰ বডি গঠন হ'ব। আশাবাদী কেনেকুৱা আপোনালোকে? কংগ্ৰেছৰ যিবিলাক সমৰ্থিত প্ৰাৰ্থী আছে তেওঁলোকক লৈ আশাবাদী কেনেকুৱা? কংগ্ৰেছৰ মানে সমৰ্থিত যিকেইজন প্ৰাৰ্থী আছে আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা 100% আশাবাদী, যিহেতু আমাৰ 15 জনৰ ভিতৰত 6 জনক কিবা ষড়যন্ত্ৰমূলকভাৱে আউট কৰা হৈছে, বাকী 9 জন কেণ্ডিডেট দিয়া হৈছে, 9 জনে জয় লাভ কৰিব। আচলতে আশাবাদী হৈ পৰিছে সকলোৱে, কিন্তু অংশীদাৰীৰ মাজত দেখা হৈছে এনেকুৱা উৎসাহ মাজৰ পৰিৱেশ। আৰু এগৰাকী প্ৰাৰ্থী আমি দেখা পাইছো, তাৰ পৰা পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনালোকে কিমান আশাবাদী যিহেতু ইতিমধ্যে ভোটদান আৰম্ভ হৈছে, এই বিষয়ে কি ক'ব? আমি 100% আশাবাদী, ৰাইজে আমাক ভোট দিব, শ্বেয়াৰ হোল্ডাৰে আমাক ভোট দিব, ইনশাআল্লাহ আমি জিতিম। আমাৰ ভৰসা আছে, আমাৰ দলীয় সতীৰ্থসকলে জিকিব। অংশীদাৰীসকলৰ বাবে আপোনালোকে কেনেকুৱা সুবিধা কৰিব যদি আপোনালোকে নিৰ্বাচনত উত্তীৰ্ণ হয়, কি ক'ব? আমি সময়মতে ঠিকমতে কাম কৰিম, শ্বেয়াৰ হোল্ডাৰৰ লগত কথা পাতিম, পাৰিলে আমি 3 মাহ মূৰে কেনেকা চলি আছে সকলোকে মাতি কেনে ৰেচন কাৰ্ডৰ কি প্ৰব্লেম আছে সেইবিলাকৰ বিষয়ে আমি অলপ চাই চিতি কৰি দিম।
আচলতে সকলোৱে এটা কথা কৈছে, প্ৰাৰ্থীয়ে যি কথা কৈছে, ভোটাধিকাৰৰ যিসকল ভোটাৰ আছে ভোটাৰ সেই কথা কৈছে যে তেওঁলোকে ৰাইজৰ বাবে কাম কৰিব, অংশীদাৰীসকলৰ বাবে কাম কৰিব। কালাপানী সমবায় সমিতি যি সাধাৰণ নিৰ্বাচনৰ মাজত 15টাকৈ পদৰ বাবে যি নিৰ্বাচন অনুষ্ঠিত হৈছে, ইতিমধ্যে দুজনী মহিলা কিন্তু তেওঁলোকে বিনা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হৈছে আৰু 13টাকৈ যি পদ আছে পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। পৰৱৰ্তী সময়ত কি হ'ব সেয়া কিন্তু 31 তাৰিখত জল পট হৈ থিয় হ'ব সকলৰ সন্মুখত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।